আপোনাৰ মোবাইলৰ ডাটা ইমান সোনকালে কিয় শেষ হৈ যায় জানেনে? আৰু বেটাৰীও আপোনাৰ দিনটো নাথাকে, শেষ হৈ যায় সোনকালে। কাৰণটো আপুনি ভাবি থকা নহয়। গুগলৰ দুটা হিডেন ছেটিং আপোনালোকৰ ফোনত আপুনি গম নোপোৱাকৈ চলি থাকে। এইবোৰ অন থাকিলে আপোনাৰ ডাটা নিজে নিজেই খৰচ হৈ থাকে আৰু বেটাৰীও ফাৰ্ষ্ট শেষ হৈ যায়। মই আজি দুটা আপোনালোকক ছেটিং অফ কৰি দেখুৱাম, যাৰ ফলত আপুনি ডাটা আৰু বেটাৰী দুয়োটাই ছেভ কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, এইটো সকলোৰে বাবে ইউজফুল হয়। ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ টাইমলাইনত শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলৰ ছেটিঙলৈকে যাব লাগিব। ছেটিঙত আহি ইয়াতে আপোনালোকে দেখিব গুগলত মই ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিব অল ছাৰ্ভিচত ক্লিক কৰি ল'ব। তাৰপিছত আপোনালোকে তলৰ পিনে স্ক্ৰল কৰি আহিলে দেখিব আপোনালোকে পাৰ্চনেলাইজ ইউজিং শ্বেয়াৰ ডাটা, ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব। দেখিছেনে সকলোবোৰ ইয়াতে এলাউ হৈ আছে। এইবোৰ এটা এটাকৈ সকলোবোৰ অফ কৰি দিব। নেক্সট আপোনালোকে বেক কৰিব। নেক্সট ছেটিংটো আপোনালোকে কৰিব লাগিব ইউজিং এণ্ড ডায়েগনষ্টিক, ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব। ইউজিং এণ্ড ডায়েগনষ্টিক ইয়াতে এই ছেটিংটো আপোনালোকৰ অন হৈ থাকিব, এইটো আপোনালোকে অফ কৰি দিব। অফ কৰি দিয়াৰ পিছত আপোনালোকৰ ডাটা সোনকালে শেষ হৈ নাযায় আৰু লগতে আপোনালোকৰ বেটাৰীও সোনকালে শেষ নহ'ব।